প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চহৰখনক ৰাজ্যৰ দ্বিতীয় ৰাজধানী কৰিবলৈ চৰকাৰে লোৱা উদ্যোগৰ কথা সদৰি কৰে। আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 2027 চনৰে পৰা ডিব্ৰুগড়ত বছৰত এখনকৈ বিধানসভাৰ অধিৱেশন বহিব আৰু নিৰ্মাণ হ'ব এটা স্থায়ী বিধানসভা ভৱনো। 2027 চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ 25 জানুৱাৰী দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। দেশজুৰি কংগ্ৰেছে আম্বেদকাৰ বিতৰ্ক অব্যাহত ৰখাৰ সময়তে গণৰাজ্য দিৱসত নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ক'লে ভীমৰাও আম্বেদকাৰে সংবিধান সভাত প্ৰথম তালিকাত স্থানেই পোৱা নাছিল। সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা 294 জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ক'লে পণ্ডিত জৱাহৰলাল নেহৰুৱে আম্বেদকাৰক ট্ৰাবুল মেকাৰ বুলি অভিহিত কৰিছিল। আম্বেদকাৰৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত পণ্ডিত নেহৰুৱে কৈছিল ট্ৰাবুল মেকাৰ বা অশান্তিৰ সৃষ্টিকাৰী বুলি আম্বেদকাৰক তেওঁ সংবিধান সভাৰ বাহিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ক'লে বন্দুকৰ শব্দত ৰাতিপুৱা অসম ৰাজ্যত এতিয়া নৱ দিগন্তৰ উন্মেষ ঘটিছে। যি সময়ত আমাৰ ৰাজ্যৰ সাংস্কৃতিক চেতনাই এক নতুন প্ৰাণ পাইছে, সেই সময়তে আমাৰ ৰাজ্যৰ অৰ্থনৈতিক দিগন্তলৈও এক নতুন পথ মুকলি হৈছে। ৰাজ্যৰ ৰাজধানীৰ গুৰুত্বক আন ৰাজ্যলৈ প্ৰসাৰিত কৰাৰ বাবে চৰকাৰে লোৱা এলানিৰ পৰিকল্পনাৰ কথাও সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। অন্ধকাৰ তমসাৰ এটা যুগৰ অৱসান ঘটাই বন্দুক বোমা বাৰুদৰ এটা যুগৰ অৱসান ঘটাই টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টে অসমক এক আধুনিক আৰু এক মহান ৰাজ্যলৈ ৰূপান্তৰ কৰিলে। ৰাজ্য চৰকাৰে হাতত লোৱা বিভিন্ন কল্যাণকামী আঁচনি আৰু হিতাধিকাৰী আঁচনিৰ কথাও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰিলে। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈও আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছোঁ। গণৰাজ্য দিৱসৰ তাৎপৰ্য প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে আওৰালে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ পংক্তি। আজি 26 জানুৱাৰী, অ মোৰ দেশৰ নৰনাৰী, কায় বাক্য মনে সচিতে সপোনে, দেশ প্ৰাণতাৰ অনলেৰে জাতীয় ৰাষ্ট্ৰীয় চেতনাৰে তোলা দাবানল উজাৰি, উন্মাদী উত্তাল তৰংগ দেশৰ বিৰাট জনতাৰ মহাসমুদ্ৰত উতলাই তোলা, তেহে হ'ব দেশ শত্ৰুৰ আক্ৰমণবোৰ নাইকিয়া, নিৰাপদ হ'ব ৰক্ষা পৰিব দেশ আৰু জাতি বিনন্দিয়া। প্ৰসন্নলাল চৌধুৰীৰ কবিতাৰ পংক্তিৰে মুখ্যমন্ত্ৰীয়ে সামৰিলে তেওঁৰ প্ৰায় এঘণ্টাজোৰা ভাষণ। ভাৰতৰ গণৰাষ্ট্ৰ জয়, অধীনতা কলংকৰ শেষ ৰেখা হওক আজি ক্ষয়, অতীতত আজিৰ দিনতে জাতি জাগি মুক্তি মন্দিৰৰ পিনে দৃঢ় খোজ লয়, হওক সেই উদ্দীপনা অনন্ত অক্ষয়, সেই উদ্দীপনা
অনন্ত আৰু অক্ষয়েৰে সদায় দীপ্তিমান হৈ উজ্বলি উঠাকক, কীৰ্তিমান হৈ জগত সভালৈ অসমৰ সুবাস বিয়পি পৰক। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে জনতাৰ কাষলৈ গৈ সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালে। Happy Republic Day. ভালে একদম Happy Republic Day. একদম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো। ইয়াৰ পূৰ্বে থানা চাৰিআলিত থকা গান্ধীৰ প্ৰতিমূৰ্তিটো মাল্যাৰ্পণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট UI 365।